পথ পথাৰ নে পুখুৰী ধৰিবই নোৱাৰি ৰজাঘৰীয়াৰ কৃপাত পথৰ ওপৰতে পদুম ফুলিবলৈ বেছি দিন নাই বাৰিষাৰ আৰম্ভণিতেই বাট পথে লৈছে বিধ্বস্ত ৰূপ ভৰ বাৰিষা আহিবলৈ এতিয়াও বহু বাকী বৰষুণ যাক আৰম্ভ হৈছিলহে পথে ললেই পথাৰৰ ৰূপ প্ৰথমে চাওক চিপাঝাৰৰ লোকনিৰ্মাণ বিভাগৰ এই চোৱা পথ ইপাৰৰ পৰা সিপাৰলৈ এবাৰ পাৰ হোৱাৰ পাছত উভতি যাবলৈ হাজাৰবাৰ চিন্তা কৰিব লাগে অঞ্চলবাসী বাৰিষা আহিলেই গৃহবন্দী হৈ পৰে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ আমাৰ দুৰ্ভাগ্য ৰাইজে ল'ৰা ছোৱালী স্কুলত আনিবৰ কাৰণে এইটো অৱস্থাৰ সন্মুখীন হয় ৰাতিপুৱা ঘৰৰ পৰা দাঙি লৈ আহিব লাগিব আৰু স্কুলৰ পৰা আকৌ দাঙি ঘৰত দিব লাগিব এখন যদি বেমাৰ হয় কাৰোবাৰ এম্বুলেন্স আহিবৰ কাৰণে সমৰ্থ ইয়াত কোনো উপায় নাই তেখেতক আমি ঠেলাৰে কিবা দাঙি নিব লাগে জয়ন্তীপুৰলৈ কাণ খাৰ নাই লোকনিৰ্মাণ বিভাগৰ কথা দি পিঠি দিলে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীও ক্ষোভ ৰাইজৰ যোৱা বানপানীত ইয়াত আহিছিলে আহি চাই গৈছিলে আহি পেলাই তেখেতে আশ্বাস দিছিলে ৰাস্তাটো মই দিম কম দিনৰ ভিতৰতে তেওঁ আহি আশ্বাস দিলে কিন্তু এতিয়ালৈকে আমাক দিয়া নাই আগতেও আমাৰ বিধায়ক দুজন বিধায়ক গুচি গৈছে বিনন্দ শইকীয়া গৈছে জনেশ শৰ্মা গৈছে তেওঁলোকে সেনেকৈ আমাক আশ্বাস দি দিছিলে কিন্তু ৰাস্তাটো আমাক নিদিলে এইবাৰ এই দৃশ্য চাওক পুখুৰী বুলি ভাবি ভুল নকৰিব এয়া খাউৰভিটা গোবৰ্ধনা বৰপেটা ৰোড সংযোগী পথে এইটো ৰাস্তা আপোনাৰ গোবৰ্ধনা পাইছে যে আৰু এইটো ভূটানতো যায় ইয়াৰ পৰা এইটো ৰাস্তা যি বৰপেটা ৰোডো যায় অসুবিধা হয় পিলপিলি কেতিয়াও বাগৰি যায় মানে চব্জি লৈ পিলপিলি যায় বাগৰি যায় আৰু ইয়াতে মানে স্কুলৰ সন্মুখত বহুত যানজঁট হয় ডাম্পাৰতো উৎপাত আছে ডাম্পাৰৰ পৰা হেৰি হয় আৰু আপোনাৰ ডাম্পাৰৰ পৰা গাঁথা কিন্তু ডাম্পাৰৰ পৰা হৈছে তথাপিও মানে ৰাস্তাটো ভাল কৰিলে আৰু ডাম্পাৰে মানে ক্ষতি কৰিব নোৱাৰে সৰুক্ষেত্ৰীৰ 43 নম্বৰ দক্ষিণ পাকা গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ পথছোৱাৰ অৱস্থা এয়া এই পথেৰে ৰোগী ছাত্ৰ ছাত্ৰী বেপাৰ বাণিজ্যলৈ অহা যোৱা লোকসকলে নিতৌ কি এক প্ৰত্যাহ্বানৰ সন্মুখীন হয় সেয়া হয়তো আমি বুজাই কোৱাৰ প্ৰয়োজন নাই আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ মানে দক্ষিণ পাকা জিপিৰ 7 নম্বৰ ৱাৰ্ড হয় এইটো এতিয়া এনেকুৱা অৱস্থা হৈছে আমাৰ ৰাইজৰ আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকে কাপোৰ কানি ইয়াৰ পৰা এই ৰাস্তাত মেইন ৰাস্তাত লৈ যায় তাৰ পৰা পিন্ধিহে আপোনাৰ স্কুলত যাব পাৰে এনেকুৱা অৱস্থা হৈ আছে এয়া আকৌ ধেমাজি এৰাধলৰ পৰা বৰগাঁও অভিমুখী মূল পথ ঠায়ে ঠায়ে দ গাঁত ধেমাজি টাউনৰ পৰা ধৰি কলেজ স্কুল সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কৰিবলগীয়া হয় টমটম গাড়ী চলাবলৈ অসুবিধা হয় মটৰচাইকেল নিবলৈ অসুবিধা হয় গতিকে 12-14খন গাঁও এইটো ৰাস্তাই অহা যোৱা কৰে গতিকে এইফালে পাহাৰলৈকে আকৌ এইফালে ঘূৰি গৈ আকৌ আপোনাৰ মেইন ৰাস্তাত উঠিব পাৰি গতিকেলৈ আমি চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে ৰাস্তাটো অতি সোনকালে আমাক মেৰামতি কৰি দিয়ে যায় বাইহাটা চাৰিআলিৰ কমলপুৰৰ মৰুৱা পথৰো তথৈবচ অৱস্থা শিলান্যাসৰ এবছৰ উকলাৰ পিছতো নিৰ্মাণকাৰী সংস্থাই সম্পূৰ্ণ নকৰিলে পথৰ কাম জমৰ যাতনা ভুগিছে অঞ্চলবাসীয়ে স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে কিমান দিন ইয়াত এক্সিডেণ্ট হৈছে এই ৰিক্সাবিলাক বাগৰি পৰে মই কিমান দিন উঠাইছোঁ ইয়াত মোৰ ঘৰ ইয়াতে মই নিজৰ স্কুলৰ ল'ৰা ছোৱালী নিবলৈ বেলেগ পিন্ধে নিব লাগে ইয়াৰ ৰাস্তাটোৰ মানে কি গাঁতবিলাক মূল কাৰণ হ'ল পৱন পেপাৰ মেল আৰু ডাম্পাৰৰ দৌৰাত্মক কাৰণে ৰাস্তাটো জয়ী হৈ গৈছে এয়া মাত্ৰ কেইটামান উদাহৰণহে যিকেইটা উদাহৰণে উদঙাই দিছে সমগ্ৰ ৰাজ্যখনৰে গ্ৰামাঞ্চলৰ পথসমূহৰ দুৰৱস্থাৰ জিয়া ছবিখন ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ